এতিয়া বাৰু যিবিলাক গ্ৰামাঞ্চল বা যিবিলাক অৰণ্য অঞ্চল সেইবিলাকত বাৰু প্ৰাকৃতিক ভাৰসাম্যতাটো কিবা কৰি হ'লেও অলপ হ'লেও ৰক্ষা হৈ আছে কিন্তু চহৰাঞ্চল বিলাকৰ কি হ'ব চহৰাঞ্চল বিলাকৰ ভৱিষ্যত কি তোমাৰ মত আচলতে সাম্প্ৰতিক সময়ত কিছুমান নতুন নতুন শব্দ বা টাৰ্মিনলজি দেখা যায় আৰবান বায়'ডাইভাৰ্চিটি বুলিও কিছুমান শব্দ ওলাইছে যে নগৰীয়া জৈৱ বৈচিত্ৰ্য আৰু গ্ৰাম্য জৈৱ বৈচিত্ৰ্যৰ কথা আপুনি ক'লেই যে কিছু ক্ষেত্ৰত গ্ৰাম্য জৈৱ বৈচিত্ৰ্যটো ঠিকেই আছে স্থিতাৱস্থাতে আছে কিন্তু চহৰীয়া বৈচিত্ৰ্যৰ কথা কি হ'ব আমি দেখিবলৈ পাইছোঁ যে চহৰত যিটো পৰিৱেশ গ্ৰাম্য পৰিৱেশ সেয়াটো একেবাৰেই নাই ওখ ওখ অট্টালিকাই হওক বা বিভিন্ন কাৰণত সম্প্ৰসাৰণৰ কাৰণতে হওক বা অট্টালিকা নিৰ্মাণৰ কাৰণতে হওক বিশেষকৈ গছ-গছনি কাটি পেলোৱা হয় আৰু পিছত বহুতে কি কৰে যে তেওঁলোকৰ ছাদ বাগান আজিকালি যিটো টেৰেছ ফাৰ্মিং বা ৰুফটপ ফাৰ্মিং সেইবিলাকত গুৰুত্ব দিয়ে কিন্তু আমাৰ অসমীয়াত এষাৰ কথা আছে গাখীৰৰ সোৱাদ জানো ঘোলে পলুৱাব পাৰিব গতিকে মই ভাবোঁ যদিও তেওঁলোকে কৰিছে প্ৰকৃতাৰ্থত সেয়া বননীকৰণ বা জৈৱ বৈচিত্ৰ্য ৰক্ষা হৈছেনে সেয়া কিন্তু এটা প্ৰশ্ন আহি পৰে গতিকে চহৰাঞ্চলত এতিয়া এনেকুৱা কিছুমান অৱস্থা হৈছে যে মানুহে শীত তাপ নিয়ন্ত্ৰিত বা বাতানুকূলিত কক্ষত থাকিব লগা হৈছে বিশেষকৈ চহৰাঞ্চলত দিনক দিনে যিটো গোলকীয় উষ্ণায়ন বাঢ়ি আহিছে কুলাৰ বা হিটাৰ নহ'লে খুব অতিবৃষ্টি হৈছে অনাবৃষ্টি হৈছে শীততো অতিশয় শীত আৰু গৰমতো অতিশয় গৰম হৈছে গতিকে এটা মানুহ থাকিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈ আছে গতিকে চহৰাঞ্চলত যিটো বৈচিত্ৰ্য জৈৱ বৈচিত্ৰ্য কেৱল নহয় মানুহ থকাটো আৰু কিছুদিন পিছত এটা প্ৰত্যাহ্বানমূলক বেপাৰ হৈ পৰিব বুলি মই ভাবিছোঁ বিভিন্ন মঞ্চত এই বিষয়ে উল্লেখ কৰা হয় যে সেউজ আন্তঃগাঁথনি গ্ৰীণ ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক বাৰু কাগজে পত্ৰই হৈ থকাই কথা নে এইবিলাকৰ কিবা ভৱিষ্যত আছে তুমি কি বুলি ভাবা আচলতে বিজ্ঞানসন্মতভাৱে যদি আমি কিছু ক্ষেত্ৰত আগবঢ়ো নিশ্চয় তাৰ ধনাত্মক দিশ নথকা নহয় কিন্তু প্ৰকৃতাৰ্থত আমি সেই গ্ৰীণ ইনফ্ৰাষ্ট্ৰাকচাৰ বা সেউজ আন্তঃগাঁথনিত আমি গুৰুত্ব দিছোঁ নে সেয়া এটা মানে প্ৰশ্নৰ কথা ইয়াত আহি পৰিছে আমি সেউজ আন্তঃগাঁথনিৰ কথা ক'বলৈ যাওঁতে আমি বিভিন্ন ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আমি যিখিনি মেটেৰিয়েলছ আছে যিখিনি তাত আমাৰ সামগ্ৰীৰ প্ৰয়োজন হয় সেইখিনিতো আমি নিৰ্বাচন কৰি লোৱাত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব মই বোধ কৰোঁ তেতিয়াহে আচলতে এই কাগজে পত্ৰৰ উপৰিও এইখিনি ব্যৱহাৰিক ক্ষেত্ৰত সফল হ'ব হয় এতিয়া তুমি কেইটামান কিটিপ আমাক দিব লাগে যে আমি কৰিব পৰা কোনবোৰ সৰু সৰু কামে প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত বা আমাৰ পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত অৱদান যোগাব পাৰে বুলি তুমি ভাবা কেইটামান কিটিপ মই মোৰ নিজৰ ব্যৱহাৰিক অভিজ্ঞতাৰ পৰা দুটামান কিটিপ আচলতে দিব পৰা হোৱা নাই তথাপিও মই ক'বলৈ খুজিছোঁ যে এই গ্ৰীষ্মকালত বিভিন্ন ধৰণৰ ফল আমাৰ পকে নহয় জানো এতিয়া আমাৰ আম জাম বিভিন্ন ধৰণৰ লিচু পনিয়ল কঁঠাল বিভিন্ন ধৰণৰ ফল আমাৰ পকিব থলুৱা ফলবিলাক মই আমদানিকৃত ফলৰ কথা কোৱা নাই আজিকালি আমাৰ অসমীয়া ৰাইজে দেখিবলৈ পাইছোঁ যে আমদানিকৃত উদ্ভিদত খুব গুৰুত্ব দিছে এতিয়া কিৱি হওক বা চিকু হওক সেইবিলাকৰ ওপৰত খুব গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে কিন্তু আমাৰ যিবিলাক থলুৱা ফল আছে যিবোৰ ফল গছৰ পৰা সৰি যায় চৰাই খোৱাৰ ফলতে হওক বা বিভিন্ন কাৰণতে কিছুমান অকালপক্কতাৰ কাৰণতে পৰি যায় সেইখিনি ফলৰ বীজক যদি আমি এটা প্ৰয়োজনীয় বাতাবৰণত বা তাৰ বাবে যিটো আদৰ্শ বাতাবৰণ অলপ ছাঁ পৰা ঠাইত ৰাখি তাক যদি আমি অংকুৰিত কৰি পুলি কৰিব পাৰোঁ আমি তেনেকৈ যদি নিজৰ বাৰীতে প্ৰথম অৱস্থাত বাৰীত ঠাই নাথাকিলেও যদি 3জোপা বা 4জোপাকৈ গছ যদি এবছৰত আমি কৰিব পাৰোঁ আমাৰ যিটো অসমীয়া বাৰী আছিলে তাহানিৰ বাৰী গ্ৰামাঞ্চলবোৰতো কিন্তু এতিয়া গছ-গছনিৰ সংখ্যা কমি আহিছে এনেকুৱা নহয় যে গ্ৰামাঞ্চলবিলাক আগৰ সেই গ্ৰাম্য অঞ্চলৰ পৰিৱেশটো আছে এতিয়া নাই কিন্তু দীঘলকৈ পদূলি সেই কথাবোৰ এতিয়া কেৱল আমাৰ সেই ৰেডিঅ'ত বা আমাৰ সেই কাগজে পত্ৰই বা উপন্যাসৰ পাততহে আছে গ্ৰামাঞ্চলতো আমি দেখিবলৈ পাইছোঁ সেই পৰিৱেশটো নাই গতিকে তেনেধৰণে আমি এটা যদি উদ্ভিদবিলাক আকৌ পুনৰুদ্ধাৰ কৰিব পাৰোঁ আমাৰ বাৰী যিটো মানে অসমীয়া বাৰী বুলি ক'লে যিটো আগচোতাল খুৱনি কাকিনি তামোল পিছচোতাল খুৱনি পাণ সেইবিলাক যদি আমি ঘূৰাই আনিব পাৰোঁ তেতিয়া কিন্তু আমাৰ জৈৱ বৈচিত্ৰ্য আমাৰ ৰক্ষা হয় এটা কথা 2 নম্বৰ কথাটো হৈছে আমাৰ যিবোৰ পুখুৰী বা ওচৰে পাজৰে থকা জলাশয় আমি সেইবিলাক যাতে পুতি নেপেলাওঁ কিবা প্ৰকাৰে আমি তাক বচাব পাৰোঁ নেকি সেই ক্ষেত্ৰত যদি গুৰুত্ব দিওঁ জৈৱ বৈচিত্ৰ্য আৰু আমাৰ মাটিৰ বাবে প্ৰয়োজনীয় যিখিনি উপাদান সাৰুৱা উপাদানে হওক বা আমাৰ ভূজল যিটো গ্ৰাউণ্ড ৱাটাৰ সেইখিনি ৰক্ষাত কিন্তু গুৰুত্ব হ'ব 2 নম্বৰ কথা আৰু 3 নম্বৰ কথাটো হৈছে আমি কৃষি ক্ষেত্ৰত বিজ্ঞানসন্মত কৃষি আমি গুৰুত্ব দিব লাগিব কিন্তু তাৰ লগতে আমি পৰম্পৰাগত কৃষিও যাতে পাহৰি নাযাওঁ সেই ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব আমি এতিয়া দেখিবলৈ পাইছোঁ আমাৰ তাহানিতে ককা আইতাহঁতে কৰা সেই পুৰণি ধানৰ সঁচবিলাক নোহোৱা হৈছে এতিয়া আমি বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা আমি বীজত গুৰুত্ব দিছোঁ হয় সেইবোৰকো আমাক লাগিব কিন্তু তাৰ উপৰিও আমাৰ সেই তাহানিতে যিবোৰ আমাৰ সৈতে সংপৃক্ত উদ্ভিদ যেনেকৈ ধৰক আইজোং মানিকী মাধুৰী জহা লাচিত সেইবিলাক
সেইবিলাক বীজ যাতে আমি পাহৰি নাযাওঁ গুৰুত্ব দিব লাগিব। এতিয়া প্ৰায়বোৰ থলুৱা বীজ আমাৰ আধুনিক বীজৰ সৈতে সানমিহলি হৈ গৈছে। আমাৰ যিটো থলুৱা আচল সঁচ যিটো সেইটো নোহোৱা হৈ গৈছে। গতিকে সেইখিনি ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব, কাৰণ কৃষি জৈৱ বৈচিত্ৰ্যই সামূহিকভাৱে গ্ল'বেল জৈৱ বৈচিত্ৰ্য যিটো গোলকীয় জৈৱ বৈচিত্ৰ্য ৰক্ষাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে এইখিনি যদি আমি প্ৰাথমিক পৰ্যায়ত কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় লাহে লাহে আমাৰ যিটো প্ৰকৃতি গ্ৰাম্য অঞ্চলৰ পৰা লাহে লাহে আকৌ পুনৰুজ্জীৱিত হৈ আহিব, গোলকীয় উষ্ণায়নো কমি আহিব, বৃষ্টিৰ পৰিমাণো নিয়ন্ত্ৰিত হ'ব। ঠিক তেনেকৈয়ে আমি আচলতে বৈচিত্ৰ্য ৰক্ষা কৰিব পাৰোঁ, মই ভাবোঁ। হয়, খুবেই সুন্দৰ। এতিয়া তোমালোকে এই ক্ষেত্ৰত আগবাঢ়ি গৈছা, তোমাৰ লগতো বহুকেইজন লোক জড়িত হৈ আছে, যুৱক যুৱতী জড়িত হৈ আছে। ভৱিষ্যত পৰিকল্পনাবোৰ কি আচলতে এই ক্ষেত্ৰত? ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে আমাৰ আচলতে যথেষ্টখিনি কৰিবলগীয়া থাকিব। এতিয়া যদি মই উদ্ভিদৰ ক্ষেত্ৰতে কওঁ, আমাৰ বহুখিনি উদ্ভিদ নোহোৱা হৈ গৈছে। এতিয়া আমি বৰহমথুৰিৰ কথাই যদি কওঁ, আমি বিহু নামত গাওঁ বৰহমথুৰিৰ কথা, কিন্তু বৰহমথুৰি আমাৰ হাবিৰ পৰা নোহোৱা হৈ গৈছে। নগা টেঙাৰ পুলি আমাৰ বাৰীত নগা টেঙা তাহানিতে আছিল, এতিয়া নোহোৱা হৈ গৈছে। আমি মিৰিকা টেঙাৰ কথা যদি কওঁ, নোহোৱা হৈ গৈছে। ৰূপহী থেকেৰা, কাউ থেকেৰা, কুজি থেকেৰা, আমাৰ থেকেৰাৰ গোটেইকেইটা প্ৰজাতি এতিয়া কিন্তু সংকটগ্ৰস্ত। তেওঁলোকে নিজৰ অস্তিত্বক লৈ তেওঁলোকে বিপন্নতাৰ ফালে গৈ আছে সেই উদ্ভিদবোৰে। গতিকে সেইবিলাকক পুনৰুদ্ধাৰৰ ক্ষেত্ৰত, তাৰ বীজ সম্প্ৰসাৰণৰ ক্ষেত্ৰত আমি কিছু কাম কৰিব লাগিব বুলি অনুভৱ হয়, আৰু আমি এই ক্ষেত্ৰত কৰিও আছোঁ। আমি আমাৰ বন্ধুসকলৰ জন্মদিনত বা আমাৰ জ্যেষ্ঠসকলৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত আমি গছপুলি উপহাৰ দি আছোঁ, কিতাপৰ সৈতে গছপুলি দি আছোঁ, সেইটো কাম কৰি আছোঁ। আৰু কণ কণ মইনাসকলকো আমি গছপুলি ৰুবলৈ শিকাইছোঁ। আৰু এটা ধাৰণা আছে, মই এইখিনিতে উল্লেখ কৰিব খুজিছোঁ। আচলতে আমি একেবাৰে মানুহৰ ক্ষেত্ৰত আমি এমাদিমা অৱস্থা বুলি কওঁ, যিটো ইনফেণ্ট ষ্টেজ, সদ্যজাত অৱস্থা। গছপুলিৰো এটা ইনফেণ্ট ষ্টেজ থাকে। আমি কি কৰোঁ, অসমীয়া মানুহৰ এটা ভুল আছে, আমি ইনফেণ্ট ষ্টেজত বা একেবাৰে এমাদিমা অৱস্থাত গছপুলিটো ৰুবলৈ চেষ্টা কৰোঁ। সেই গছপুলিটো অকণমান ডাঙৰ কৰি ৰুব লাগে, প্ৰথম বছৰতে পুলিটো আমি ৰুব নালাগে। এই ক্ষেত্ৰত আমি কিছু কাম কৰি আছোঁ, যে প্ৰথম অৱস্থাত আমি সেই পুলিটোক এটা সৰু পলিবেগত ৰাখিলোঁ, দ্বিতীয় বছৰ আমি অলপ ডাঙৰ পলিবেগলৈ দিলোঁ, তৃতীয় বছৰ আৰু অকণমান ডাঙৰ পলিবেগলৈ দিলোঁ। যেতিয়া ছাগলীয়ে বা তেনেকুৱা ধৰণৰ পালিত পশুৱে ঢুকি নোপোৱা অৱস্থা পায়, তেতিয়া তাক আমি ৰুই দিলোঁ। তেতিয়া তেনেকুৱা কৰিলে কি হয়, আমাৰ গছ জীয়াই উঠাৰ যিটো মানে শতকৰা পৰিমাণ সেইটো বাঢ়ি যায়। গতিকে তেনেকুৱা এটা কাম কৰিব পাৰোঁ আমি। এইটো এটা কৃতিপে আছে। হয়, কৃতিপ। হয়। এই ধৰণৰ আমি থলুৱা উদ্ভিদবিলাক সংৰক্ষণৰ ক্ষেত্ৰত কিবা নাৰ্চাৰীৰ ব্যৱস্থা কৰিব পৰা যায় নে নাযায়? নিশ্চয়কৈ পৰা যায়। আমি থলুৱা উদ্ভিদ সংৰক্ষণৰ কাৰণে নাৰ্চাৰী কৰিব পৰা যায়, কিন্তু ইয়াৰ কাৰণে কিছুমান আন্তঃগাঁথনিৰো প্ৰয়োজন হয়। শ্বেড নেটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰয়োজন হয়, আৰু ইয়াৰ লগে লগে বীজৰ কাৰণেও যিহেতু ভুগিব লগা হয়, যিহেতু মানে যিটো আমি য'ৰ পৰা বীজ পাম তেনেকুৱা ডাঙৰ আকাৰৰ বৃক্ষও বৰ্তমান সময়ত কমি গৈছে। গতিকে কিছু প্ৰত্যাহ্বান, কিন্তু কামখিনিত আনন্দ আছে তাৰমানে। হয়। কিন্তু এই প্ৰত্যাহ্বানবিলাক চাবলৈ গ'লে একেবাৰে সৰু যেন লাগিলেও কিন্তু আচলতে ডাঙৰ প্ৰত্যাহ্বানেই হয়। আৰু এই ক্ষেত্ৰত আমি সকলোৱে সজাগ হ'ব লাগিব। আৰু বিশেষকৈ যুৱ প্ৰজন্ম, তেওঁলোকে যিহেতু গম পাইছে, পাঠ্যপুথিত পঢ়িছে, তেওঁলোকে বিভিন্ন ধৰণৰ মিডিয়া, বিভিন্ন মঞ্চত দেখা পাইছে যে প্ৰকৃতি সংৰক্ষণটো এই সময়ত কিমান জৰুৰী। গতিকে তুমি যিখিনি কাম কৰি আছা সুমিত দাস, আমি ভাবোঁ তুমি আন 100জনক উদ্বুদ্ধ কৰিবলৈ পাৰা, আৰু সেই 100জনে অন্য 100জনক যদি উদ্বুদ্ধ কৰে, এনেকৈ এক বৃহৎ সজাগতা সৃষ্টি হ'ব, এনে অনুভৱ হয়। গতিকে তোমালৈ শুভেচ্ছা থাকিল, আৰু আমি তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানলৈ আহি এই কথাখিনি ৰাইজক জনোৱাৰ বাবে। বহুত ধন্যবাদ। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ বিষয়ববীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। ৰেডিঅ'ই আমাক সদায় আনন্দিত কৰি ৰাখক, ৰেডিঅ'ই আমাক সজীৱ কৰি ৰাখক, এইখিনিকে কৈ মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। শ্ৰোতা বন্ধু, ইমান পৰে আপোনালোকে শুনিলে যুৱ মনৰ সুৰভি শীতান্তি। শ্ৰোতা বন্ধু, চাওঁতে সময় আমাক ইংগিত দিছে আজিৰ অনুষ্ঠান সামৰাৰ। আজিৰ অনুষ্ঠানটিত আমাৰ অতিথি হিচাপে উপস্থিত আছিল যুৱ পৰিৱেশ কৰ্মী সুমিত দাস। তেখেতৰ সাক্ষাৎ গ্ৰহণ কৰিলে জিন্তু চেতিয়াই। শ্ৰোতা বন্ধু, তেন্তে আজিলৈ অনুষ্ঠানৰ পৰা মই আবৃতা লিজা পাঠকে ইমানতে বিদায় মাগিছোঁ। শুভ ৰাত্ৰি।